हेलो तो गाइज काम बन घरते भागर लगी है और विशेष काम व्यस्त हो देखाइছো ब्लग तो हेलो एभ्रिवान की खबर सकलोरे आशा राखिছো আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো একচুয়ালি কিছুমান বিশেষ কামত সকলো মানুহ আমাৰ ঘৰৰ ব্যস্ত হৈ আছে এফালে মাকটো দেখিছে যিহেতুকে অহা কালিলৈ ঈদ নহয় জানো এই কাৰণে সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে যোনে যি পাৰে তাকে কৰি আছে এফালে মইও এটা কামত ব্যস্ত আছো Wabba এফালে দিয়ক দিয়ক এফালে আব্বাকো এৰা নাই আব্বাকো কামত লগাই থৈছো কাৰণ ঈদ আহিছে ন আৰু ঘৰখনৰ অকনমান কিবা এটা ডেকোৰেশন কৰিম বুলি ভাবিছো সেই কাৰণে এইয়া আব্বাৰ হতুৱাই আগতীয়াকে অকনমান কিবা এটা যোগাৰ কৰাই থৈছো যাতে সময়ত মানে ডেকোৰেশনটো কৰিবলৈ সুবিধা হয় হেলিকপ্টাৰ এখন দেখাম গাইজ এইখন एयरपोर्ट ऊरते हेलिकप्टार ऊरते देखा पाई कारण बोले अपना देखा दिल और इफाले बुली माए काली पिंधिब एखन शाड़ी और मैं पिंधिम एखन शाड़ी एकाने धुई दिलु और एतिया लयु जाऊ आहिसु जेतिया हुकाई गल A few moments later পিছে বহুত কষ্ট হল এই ডেকোৰেশনটো কৰতে প্ৰথমে আপোনালোকে দেখিছিলে আব্বাই ওপৰত গজাল মাৰি আছিল এনেকে উলুমাই দিম বুলি ভাবিছিলো লাইট কিটা কিন্তু লাইটৰ সংখ্যা কম হল যাৰ কাৰণে ৰাবিয়াই কিছুমান আইডিয়া দিলে যে বো এনেকে কৰক গৈছো বুলে সতিমু বড়ি বাত ৰাবিয়াই কলে যে এনেকে কৰি দিওক সেই কাৰণে ৰাবিয়াৰ কথা মতে এয়া কাম হল একচুয়ালি দেখিবলৈও বেয়া লাগা নাই সেই কাৰণে তাইৰ মতে কৰি দিলু এয়া তাইও একচুয়ালি ধুনিয়াকে লাগি আছে দে তাইক আইডিয়াটো দি আছো কৰি আছে তো এইফালে এয়া আমাৰ ফাইনাল লুক কমেন্টত জনাবচোন কেনেকুৱা লাগিছে আমাৰ ঘৰটো দেখিবলে এফালে বগা লাইট কেটা সিৰি কেটা দিলু আৰু বাকি অৰেঞ্জ কালাৰ এয়া এফালে এইকেটা লাইট মায়ে লগাইছে দে এই মানে সাইডৰ এই অৰেঞ্জ কালাৰ কেটা দুইফালে অৰেঞ্জ দিছো মাজত দিছো ইয়েলো আৰু এইয়া যে গছৰ পুলি কেটা দেখিছে তাতে ব্লু কালাৰ দিছো তো হেয়া অকনমান ঈদ বুলিটো মন যায় আৰু দিয়কচোন কিনি আনিছোগে গৈ পেলাই খুসকাহি গৈ আৰু এইফালে ফাইনাল লুক টপিটো গাড়ীতে আছে আপোনালোক সকলোকে ঈদ মুবাৰক এফালে আজি একদম ৰাতিপুৱাৰ ঈদৰ দিনা ৰাতিপুৱা একচুয়ালি আৰু এখেতে ফজৰ নামাজলৈ উলাই গৈছে তাৰ পিছতে ইয়া মাহত উঠিলে ময়ো উঠিলো মই উঠি পেলাই এফালে বাৰান্দাতে বহি আছো আৰু মা আৰু নানি গৈছে অকনমান খুজকাহি আহো বুলি যেহেতুকে একেবাৰে ৰাস্তাটো ইমান ধুনিয়াকে সজাইছে নহয় আমাৰ এখিনিতহে নাই हेलो गुड मॉर्निंग हेलो एवरीवन की खबर सकलोरे आशा राखिছো আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে শুই আছে এখেতে ফজৰ নামাজ পঢ়িবলৈ গৈছিলে ফজৰ নামাজ পঢ়ি আহিতে শুই আছে মই এয়া কেটা পাইছে দেখাইছো ৰব কাপোৰ কানি অলপ আছিলে এটা 8:30 তো গাইস দেখিলে 8:30 বাজিছে এতিয়া আৰু মই গা পা ধুই মিলি ৰেডি হৈ ললো আৰু এতিয়া সুমামগে পাক ঘৰত কাৰণ আমাৰ 9টা বজাৰ পৰা নামাজ আছে বাথৰুমৰ দৰজাখন নাই আকৌ 9টা বজাৰ পৰা নামাজ আছে সেই কাৰণে এই কিবা কিবি খাই যাব যেহেতুকে তো প্ৰথমে বৰা চাউলখিনি বনোৱা হল বাৰু বৰা চাউলখিনি সোনকালে বনাই দিলো এটা মাংসখিনি বনাম আৰু এফালে বৰ্তমান এয়া এনেকৈ ৰাতিপুৱাৰ ড্ৰেছটো পিন্ধি লৈছো পিন্ধি মিলি এতিয়া যেহেতুকে পাকঘৰত সোমাম পাকঘৰত তো ইমান একেবাৰে সাজি কাজিটো যোৱাৰ কোনো প্ৰশ্নই নহয় তো এতিয়া বলক কথা পাতি থাকিলে মই পিছত গালি খাব লাগিব কাৰণ খাই যোৱাৰ কথা আছে
দিয়া এইগিলা খাই নহয় বৰা চাউল নাখায় চাহ দিয়া খা এইফালে শুনিছে নহয় আব্বাই বোলে বৰা চাউল নাখায় সেইকাৰণে ধুমাধুম এইবোৰ এৰি পেলাই গ'লোঁ চাহ অকণ বহাই দিওঁ বুলি কাৰণ একমাহ ৰোজা ৰাখিছে তে ইমান ৰাতিপুৱাই আব্বাই মানে খাব নোৱাৰে সেইকাৰণে আব্বালে বুলি চাহ বনাব গ'লোঁ সকলোৱে নামাজলৈ খাই মেলি এয়া যাবলৈ ওলালে কিন্তু যোৱাৰ সময়ত কেইখনমান ফটো উঠাই ল'লোঁ চিন হিচাপে ৰাখিলোঁ আৰু আপোনালোকলৈ বুলিও আগবঢ়ালোঁ এয়া আমাৰ সৰু পৰিয়ালটো এইফালে দুয়োটা বাপেক পুতেক ঈদৰ নামাজ পঢ়িবলৈ যাবলৈ ওলাইছে আজিকালি আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ হয় আব্বা নামাজ পঢ়িবলৈ গ'লে চাইকেল লৈয়ে যায় আজি যিহেতুকে এতিয়া দেৰিও হৈছে আৰু এখেতো যাব এয়া দুয়োটা নামাজলৈ বুলি ওলাই গ'ল এইফালে শুই শুই আমনি লাগিছে এওঁ অকণমান ওলাই যাম বুলি ক'লে তাকে এইখন শাৰী ঈদলৈ বুলি লৈছিলোঁ দেখাইছোঁ আগতে তো এয়া অকণ ওলাই মেলি লৈছোঁ যাবলৈ এইফালে এইটো মোৰ ফাইনেল লুকটো আৰু আপোনালোকৰ ঈদৰ দিনটো কেনেকৈ পাৰ হয় ৰাতিপুৱাই কাম বনবোৰ কৰি পেলাই চাবচোন দিনটো নাযায় নোপোৱাই লাগেনে বাৰু A few moments later. অলপমান যে ওলাই গৈছিলোঁ বুলি কৈছিলোঁ ইৰছাদহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু একচুৱেলি ঈদৰ দিনাখন মানে কি হৈছে জানেনে মোৰ গাটো যথেষ্ট বেয়া ৰাতিপুৱা সময়খিনি অকণ ভালে ভালে পাৰ হ'ল প্ৰায় 11টামান বজাৰ পৰা যে ইমানেই বেছি বেয়া লাগিছে গাটো মানে ভিডিঅ' চিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ আৰু এয়া ইৰছাদহঁতৰ ঘৰৰ পৰা আহি সন্ধিয়াৰ চাহকাপ বনাই আছোঁ যিহেতুকে আমিহে চাহ তাহ খাই আহিলোঁ কিন্তু মাহঁতেতো খোৱা নাই সেইকাৰণে এয়া সন্ধিয়াৰ চাহকাপ ৰেডি কৰি আছোঁ এয়া নাস্তা পাতি দেখিছেনে এয়া হৈছে তেলৰ পিঠা মায়ে ঘৰত বনাইছে মানে মোৰ MIL মাদাৰ ইন ল কথা কৈছোঁ বাকী এয়া নাস্তা পাতি মোৰ মা ঘৰৰ পৰা দি পঠাইছে আৰু এই তেল পিঠাকেইটা মায়ে যোৱাকালি ঘৰত বনালে Papa! আহক এনেকৈ চিঞৰি দিলে হয় অঁ মাংস নাই পাপা আহক সব মিঠা আপোনাৰ চাহখিনিহে খালে নিমখ চাহ খাব ওলাইছোঁ এতিয়া আমি সকলোৱে কেনেকৈ খাবা ইদি দিছে গাইজ ইদি নানিয়ে ৰাবিয়াকে মোকে এইয়া কাণফুলি দুযোৰ আনিছে এযোৰ ৰাবিয়াৰ এযোৰ মোৰ অ' ৰাবিয়া ৰাবিয়া অ' ৰাবিয়া এইফালে আহা চাওঁ তোমাৰ কাণফুলিযোৰ দেখাই নো অ'কে অঁ এযোৰ ইদি পালোঁ ঈদ বুলি আৰু মায়ে দিছে দুটা লিপষ্টিক দেখাম বাৰু ঈদ বুলি এইয়া সেইযোৰ পিন্ধিয়ে আছোঁ আৰু এতিয়া মায়ে দিয়া লিপষ্টিক দুটা এই দুটা ছেটটো দেখি গম পাইছে এইটো অলপমান চকলেট কালাৰ টাইপৰ আৰু এইটো অকণমান ৰেডত আছে এয়া বঢ়িয়া লিপষ্টিক হয় হিলাৰী হুদাৰ হয় একচুৱেলি কিনোতে মই লগতে আছোঁ মই নিজে পচন্দ কৰিয়ে আনিছোঁ লিপষ্টিকৰ কালাৰ ডিফাৰেঞ্চটো গম পাইছে নিশ্চয় এইয়া আৰু মই নিজে পচন্দ কৰি আনিছোঁ বাৰু কেনেকুৱা লাগিছে কালাৰকেইটা এয়া 51 আৰু 37 তো গাইজ ঈদৰ ভ্লগটো চাই কৰা আৰু বাচোন অকণমান অকল লাহে লাহে কথা পাতা না তো গাইজ আশা ৰাখিছোঁ আপোনালোকে ঈদৰ ভ্লগটো চাই ভাল পালে বুলি আহিবলগীয়া ভিডিঅ'বোৰ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেতিয়াহ'লে আশা ৰাখিছোঁ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ধুনীয়াকৈ চাব আৰু এইটো ভ্লগো চাই ভাল পাব তে আজিলৈ আহিলোঁ
আপোনালোকে ভালে থাকিব সুস্থ হৈ থাকিব আৰু হাঁহি থাকিব বাই বাই আৰু ৰ'ব আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে দেই বিহুটো ধুনীয়াকৈ চেলিব্ৰেট কৰক আৰু হাঁহি ফূৰ্তিৰে পাৰ কৰক দিনবোৰ বাই বাই